নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ভাৰতৰ খেল জগতৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ এই প্ৰশ্নসমূহ ADRE গ্ৰেড 4 আৰু অসম পুলিচৰ আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি তোলা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো মন দি চাব। খেল জগতৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি বাছি বাছি এই ভিডিঅ'টো সংযোগ কৰিছোঁ। আহকচোন এতিয়া পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো 2024 বৰ্ষৰ IPLৰ খিতাপ কোনটো দলে লাভ কৰিছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক ছানৰাইজাৰ্ছ হায়দৰাবাদ, অপশ্যন খ মুম্বাই ইণ্ডিয়ানছ, অপশ্যন গ কলকাতা নাইট ৰাইডাৰ্ছ, অপশ্যন ঘ ৰয়েল চেলেঞ্জাৰ বাংগালোৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ কলকাতা নাইট ৰাইডাৰ্ছ। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে 2024 বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কোনটো দল চেম্পিয়ন হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে: অপশ্যন ক মোহনবাগান FC, অপশ্যন খ নৰ্থ ইষ্ট ইউনাইটেড FC, অপশ্যন গ মুম্বাই FC, অপশ্যন ঘ ইষ্ট বেংগল FC। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC। ডুৰাণ্ড কাপ হৈছে ভাৰতৰ এখন অতি পুৰণি বা প্ৰাচীন ফুটবল প্ৰতিযোগিতা, যিখন 1888 চনত পোনপ্ৰথমবাৰৰ বাবে খেলোৱা হৈছিল। আৰু নৰ্থ ইষ্ট ইউনাইটেডে মোহনবাগান FCক পৰাস্ত কৰি 2024 বৰ্ষৰ ডুৰাণ্ড কাপৰ চেম্পিয়ন অৰ্জন কৰিছে। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে কোপা আমেৰিকা 2024 কোনখন দেশে অনুষ্ঠিত কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে: অপশ্যন ক ব্ৰাজিল, অপশ্যন খ ভেনিজুৱেলা, অপশ্যন গ উৰুগুৱে, অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰত। কোপা আমেৰিকা হৈছে আমেৰিকাৰ এখন ফুটবল লীগ। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে কোপা আমেৰিকা 2024ৰ চেম্পিয়ন কোন হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে: অপশ্যন ক ব্ৰাজিল, অপশ্যন খ আৰ্জেণ্টিনা, অপশ্যন গ কলম্বিয়া, অপশ্যন ঘ বলিভিয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ আৰ্জেণ্টিনা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোপা আমেৰিকা 2024ৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে কোন নিৰ্বাচিত হৈছে? আৰু এই প্ৰশ্নটোৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক জেমছ ৰড্ৰিগেজ, অপশ্যন খ লিঅনেল মেছি, অপশ্যন গ নেইমাৰ, অপশ্যন ঘ ডি মাৰিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক জেমছ ৰড্ৰিগেজ। ৰড্ৰিগেজ হৈছে কলম্বিয়া দেশৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈ। আজিৰ ষষ্ঠ প্ৰশ্নটো হ'ল ইউৰো কাপ 2024 ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে: অপশ্যন ক জাৰ্মানী, অপশ্যন খ ফ্ৰান্স দেশত, অপশ্যন গ ইংলেণ্ডত, অপশ্যন ঘ স্পেইনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক জাৰ্মানীত। আজিৰ চিৰিজৰ সপ্তম প্ৰশ্নটো হ'ল 2024 বৰ্ষৰ ইউৰো কাপৰ চেম্পিয়ন কোন হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক গ্ৰীচ, অপশ্যন খ ফ্ৰান্স, অপশ্যন গ ইংলেণ্ড, অপশ্যন ঘ স্পেইন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ স্পেইন। আৰু এইবাৰ ৰানাৰ্ছ আপ হৈছে ইংলেণ্ড। আনহাতে এই ফুটবল কাপখনৰ বেষ্ট প্লেয়াৰ হৈছে ৰড্ৰি আৰু বেষ্ট য়ং প্লেয়াৰ হৈছে লামিনী য়েমাল, যিজন স্পেইন দেশৰ এজন খেলুৱৈ। পৰৱৰ্তী প্ৰশ্নটো হ'ল বিশ্বকাপ ফুটবল 2022 কোন দেশত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক ইংলেণ্ড, অপশ্যন খ কাটাৰ, অপশ্যন গ জাৰ্মানী দেশ, অপশ্যন ঘ ছুইজাৰলেণ্ডত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ কাটাৰত। 2022 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত এই ফুটবলখন অনুষ্ঠিত হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বকাপ ফুটবল 2022ৰ খিতাপ কোনখন দেশে লাভ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক ফ্ৰান্স, অপশ্যন খ ইংলেণ্ড, অপশ্যন গ জাৰ্মানী, অপশ্যন ঘ আৰ্জেণ্টিনা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ আৰ্জেণ্টিনাই।
আৰু ইয়াৰ ৰানাৰ্ছ আপ আছিল ফ্ৰান্স দেশ। আনহাতে এই প্ৰতিযোগিতাখনৰ বেষ্ট প্লেয়াৰ আছিল লিঅনেল মেছি। আনহাতে ইয়াৰ টপ স্ক'ৰাৰ আছিল কাইলেন এমবাপ্পি, যিজন আছিল ফ্ৰান্সৰ। আজিৰ দশম প্ৰশ্নটো হ'ল 2024 বৰ্ষৰ T20 ক্ৰিকেট বিশ্বকাপ কোনখন দেশত আয়োজন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, অপশ্যন খ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ, অপশ্যন গ আমেৰিকা আৰু অষ্ট্ৰেলিয়া, অপশ্যন ঘ ভাৰত আৰু বাংলাদেশত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে। আজিৰ একাদশ প্ৰশ্নটো হৈছে T20 বিশ্বকাপ 2024ৰ চেম্পিয়ন কোন হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক পাকিস্তান, অপশ্যন খ দক্ষিণ আফ্ৰিকা, অপশ্যন গ ভাৰত, অপশ্যন ঘ অষ্ট্ৰেলিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ভাৰত। আমাৰ আজিৰ দ্বাদশ প্ৰশ্নটো হৈছে 2024 চনৰ T20 মহিলা এছিয়া কাপত কোনটো দল চেম্পিয়ন হৈছে? আৰু ইয়াৰ অপশ্যনসমূহ অপশ্যন ক বাংলাদেশ, অপশ্যন খ শ্ৰীলংকা, অপশ্যন গ ভাৰত, অপশ্যন খ পাকিস্তান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শ্ৰীলংকাৰ মহিলা ক্ৰিকেট টীমটো। আজিৰ পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক 2024 কোনখন দেশে আয়োজন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ অপশ্যন ক চীন, অপশ্যন খ ব্ৰাজিল, অপশ্যন গ ফ্ৰান্স, অপশ্যন ঘ উত্তৰ কোৰিয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ফ্ৰান্স দেশত। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি দিব। আজিৰ পিছৰ প্ৰশ্নটো হ'ল পেৰিছ অলিম্পিক 2024 কোনে উদ্বোধন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ অপশ্যন ক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, অপশ্যন খ অলিম্পিক আয়োজক সমিতিৰ চেয়াৰমেন, অপশ্যন গ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অপশ্যন ঘ হলিউড অভিনেতা টনি ক্ৰুজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। আজিৰ পঞ্চদশ প্ৰশ্নটো হ'ল পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান কোন নদীৰ ওপৰত হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ অপশ্যন ক ৰাইন নদী, অপশ্যন খ চেইন নদী, অপশ্যন গ মিছিছিপি নদী, অপশ্যন ঘ ট্ৰাইগিছ নদী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ চেইন নদীৰ ওপৰত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ তৰফৰ পৰা পেৰিছ অলিম্পিক 2024 কোনে উদ্বোধন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ অপশ্যন ক পি ভি সিন্ধু আৰু লিয়েণ্ডাৰ পেছ, অপশ্যন খ পি ভি সিন্ধু আৰু শৰৎ কমল, অপশ্যন গ মীৰাবাই চানু আৰু লক্ষ্য সেন, অপশ্যন ঘ মণিকা বাত্ৰা আৰু নীৰজ চোপ্ৰা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ পি ভি সিন্ধু আৰু শৰৎ কমল। এওঁলোক দুজন ভাৰতৰ ছিনিয়ৰ খেলুৱৈ। আজিৰ সপ্তদশ প্ৰশ্নটো হ'ল ভাৰতে পেৰিছ অলিম্পিকত মুঠ কেইটা পদক লাভ কৰিছে? আৰু ইয়াৰ অপশ্যনসমূহ অপশ্যন ক 10টা, অপশ্যন খ 8টা, অপশ্যন গ 6টা, অপশ্যন ঘ 18টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মুঠ 6টা পদক। আজিৰ অষ্টদশ প্ৰশ্ন, ভাৰতৰ কোনগৰাকী খেলুৱৈয়ে একেখন অলিম্পিকতে দুটাকৈ পদক লাভ কৰিছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক নীৰজ চোপ্ৰা, অপশ্যন খ লক্ষ্য সেন, অপশ্যন গ পি ভি সিন্ধু, অপশ্যন ঘ মনু ভাকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মনু ভাকাৰ। মনু ভাকাৰে শ্বুটিঙত দুটাকৈ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজিৰ 20 সংখ্যক প্ৰশ্নটো হ'ল পেৰা অলিম্পিক 2024 ভাৰতে মুঠ কেইটা পদক লাভ কৰিছে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন ক 26টা পদক, অপশ্যন খ 32টা পদক, অপশ্যন গ 29টা পদক, অপশ্যন ঘ 34টা পদক। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মুঠ 29টা পদক।
বন্ধু বান্ধৱীসকল, আজিৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আৰু শেষত ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হ'ল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।